আমাৰ বড়োলেণ্ড অঞ্চলটো হ'ল কৃষিৰ ওপৰত নিৰ্ভৰ কৰা এটা অঞ্চল আৰু ইয়াত অধিক মানুহে এতিয়াও খেতিৰ ওপৰতে নিৰ্ভৰ কৰে বা খেতিৰ কাম কৰি নিজৰ জীৱিকাটো তেখেতসকলে চলায়। কিন্তু আজিলৈকে আমি সেই খেতিটো মানে সাইণ্টিফিকেলি কৰিব নোৱাৰাৰ কাৰণে ভাল উৎপাদন আমাৰ খেতিয়কবিলাকে আনিবলৈ পৰা নাই আৰু ভাল আৰ্নিংটো কৰিবলৈ পৰা নাই আৰু মাৰ্কেটটো আমি যিটো মাৰ্কেটৰ ডিমাণ্ড আছে সেইটো ফুলফিল কৰিব পৰা নাই। আমাৰ অৰ্থনীতিটো যদি আগুৱাই যাব লাগে আমি আমাৰ খেতিয়কসকলক অলপ ট্ৰেইনিং দি পেলাই সাইণ্টিফিকেলি আৰু মাৰ্কেটত যিবিলাক ডিমাণ্ড আছে সেই প্ৰডাক্টবিলাক আমি কৰিব লাগিব আৰু সেইকাৰণে যিহেতু কেভিকেট ৰিচাৰ্চ হয় কি আমাৰ খেতি কৰিলে ভাল লাভ হ'ব, কি খেতিত কি প্ৰডাক্ট কৰিলে কোনটো প্ৰডাক্টত কিমান প্ৰটিন আছে, কিমান ভিটামিন আছে, ক'ত কি আছে, এইবিলাক কেভিকে সদায় ষ্টাডি আৰু ৰিচাৰ্চ কৰি থাকে। তো সেইকাৰণে আমাৰ যিটো এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট তেখেতসকলে বছৰত যিখিনি পইচা খৰচ কৰে কিছুমান চিড দিয়াৰ নামত, কিছুমান খেতি কৰাৰ নামত, এইটো মানে কেভিকেৰ লগত যদি টাই আপ কৰি কৰা যায় সেইটো খুব ভালকৈ সাইণ্টিফিকেলি কামবিলাক কৰিব পৰা যায়। সেইকাৰণে আমাৰ বড়োলেণ্ডৰ ভিতৰত আমাৰ গোসাইগাঁও যিটো কেভিকে আছে সেইটোৱে বেষ্ট পাৰফৰ্মেঞ্চ দি আছে। তো সেইকাৰণে তেখেতসকলৰ লগত মই ভাৱ বিনিময় কৰিছোঁ, আগতো আহিছোঁ আৰু আজি তেখেতসকলৰ কিছুমান ক্ৰপছ লাইক আমাৰ যিটো আছে ড্ৰাম ষ্টিক ছজনা, ইয়াত তেখেতসকলে ভাল এটা মানে পদ্ধতি এটা আৰম্ভ কৰিছে আৰু সেইটোকে আমি মাল্টিপ্লাই কৰাৰ কাৰণে চিন্তা কৰিব লাগিব। বিন তেখেতসকলে ভালকৈ কৰি আছে। ষ্টিভিয়া এতিয়া বহুত ডিমাণ্ড আছে, ছুগাৰ পেচেণ্টবিলাকৰ ষ্টিভিয়াটো মানে ছুগাৰ হিচাপে এইটো ল'ব পাৰে। তো তেনেকুৱা কিছুমান যিবিলাক কৰি আছে সেইখিনি আমি অলপ ফাৰ্মাৰলৈকে লৈ যাব লাগিব আৰু সেইটো লাৰ্জ স্কেলত কৰি পেলাই সেইটো মাৰ্কেটত লৈ গ'লে ইকনমিকটো আমাৰ বুম হ'ব বা ডেভেলপ হ'ব। আমাৰ যিটো BTR একৰ্ড আছিলে তাত অৰ্গেনিক ইউনিভাৰ্চিটি এটা আছে ৰৌতাত, সেইটো আমি কৰিবলৈ চেষ্টা কৰি আছোঁ। কিন্তু যিহেতু আমি এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি ইয়াত পোৱা নাই সেইকাৰণে আমি প্ৰাইভেটলি এগ্ৰিকালচাৰ কলেজ আমি কৰাৰ কাৰণে এটা চিন্তা চৰ্চা চলি আছে। যোৱাকালিও আমি আৰম্ভ কৰিছোঁ। চ' আমি এগ্ৰিকালচাৰ কলেজটো আমি কৰিব বিচাৰিছোঁ। কিন্তু কথাটো হৈছে কি যে এগ্ৰিকালচাৰ কলেজ, এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিত যিবিলাকে ডিগ্ৰী লৈ ওলাব তেখেতসকলক আমাক এডুকেশ্যন পাৰ্পছত আমি ব্যৱহাৰ কৰিব পাৰিম বা ৰিচাৰ্চ পাৰ্পছত। আদাৰৱাইজ আমাৰ যিখিনি কেভিকে আছে সেইখিনিক যদি আমি ভালকৈ কামত লগাব পাৰোঁ বা তেখেতসকলৰ লগত জড়িত হৈ কাম কৰিব পাৰে, যিখিনি আমাৰ ফাৰ্মাৰ আছে লাৰ্জ স্কেল ফাৰ্মাৰ তেখেতসকলক বিভিন্ন ভেৰাইটি বিভিন্ন খেতি কৰাৰ কাৰণে আমি এনকাৰেজ কৰিব পাৰিম, স্কিল কৰিব পাৰিম আৰু স্কেল আপ কৰিব পাৰিম। তো সেইটোৰ কাৰণে এতিয়া প্ৰয়োজন হৈছে কি বেছিক বস্তুখিনি আমাৰ হৈ উঠা নাই। তো বেছিক বস্তুখিনি আমি বেছিক কামখিনি আমি আৰম্ভ কৰিব লাগিব আৰু এগ্ৰিকালচাৰ কলেজ, এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ ডিমাণ্ড আমাৰ তাত সদায় থাকিব। আমি আমাৰ পৰাও চেষ্টা কৰি আছোঁ কি কোনোবা এটা এগ্ৰিকালচাৰৰ ইউনিভাৰ্চিটিৰ কেম্পাছ এটা আমি ইয়াত আৰম্ভ কৰিব পাৰোঁ নেকি, এই কথাটো আমি এতিয়া চিন্তা চৰ্চা কৰি আছোঁ। এই বিষয়ৰ ওপৰত ইমান আলোচনা হোৱা নাই কাৰণ আমাৰ অসমত এতিয়া ডেভেলপমেণ্টটো বিশেষভাৱে আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই গুৰুত্ব দিয়াটো আপোনালোকে দেখিছে। শান্তি স্থাপন কৰা, যিটো ক্ৰাইমবিলাক অসমত মানে নিক্ষেপ কৰি এটা অসমখন ক্ৰাইমলেছ এটা ষ্টেট হিচাপে গঢ় দিয়া, শান্তিপূৰ্ণ এটা ৰাজ্য হিচাপে গঢ় দিয়া আৰু যিবিলাক এডমিনিষ্ট্ৰেটিভ ৰিফৰ্মেশ্যন যে আগত কামবিলাক হোৱা নাছিলে ব্লক লেভেলত, চাৰ্কল অফিচ লেভেলত, বিভিন্ন লেভেলত, সেইবিলাক কামবিলাক খুব সুন্দৰকৈ কৰা আৰু উন্নয়নটো অলপ গতি যে আগতকৈ মানে বহুত গুণ বেছি উন্নয়নটো কেনেকৈ ক্ষিপ্ৰতাৰে কৰিব পাৰে সেই কামখিনি বেছি গুৰুত্ব দিয়া হৈছে। গতিকে ডিষ্ট্ৰিক্ট যিবিলাক হ'ব লগা আছে সেইটো নিশ্চয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই চিন্তা চৰ্চা কৰিব আৰু সেইটো আমি আশা কৰি আছোঁ। গতিকে গোসাইগাঁও জিলা আজি নহয় কালি এইটো একৰ্ডতো আছে, নতুন জিলা হ'ব বুলি মই আশা কৰিছোঁ।